এটিপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ঘৰে ঘৰে নল থাকিও ৰাইজে পোৱা নাই জলজীৱন মিছনৰ বিশুদ্ধ পানী কলিয়াবৰৰ বামুনি পথাৰৰ ৩ শতাধিক পৰিয়ালৰ দুৰ্ভোগ জুৰি কুৱাৰ লেতেৰা পানীয়ে সেৱন কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৰাইজে লেতেৰা পানী সেৱনৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে গাঁওবাসী বিগত 7 মাহে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বামুনি পথাৰবাসী 3 বছৰৰ বামুনি পথাৰত স্থাপন কৰা হৈছিল পানী যোগান প্ৰকল্প যদি মুৰকত হেয়া পৰিণত হৈছে ফুটুকাৰ ফেনতহে এই প্ৰকল্পটোৰ পাম বিকল হৈ পৰাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আমাৰ বামুনি পথাৰ পানী যোগান আঁচনি 2 বছৰ আগতে মেৰামতি হৈছিল যদিও যোৱা 7 মাহ ধৰি এই পানী যোগান আঁচনিটো বিকল হৈ আছে যাৰ ফলত আমাৰ স্থানীয় মানুহে এখন জুৰিৰ পানীৰে নিত্য ব্যৱহাৰ কৰিবলগীয়া কামবোৰ সম্পন্ন কৰি আছে লগতে এই লেতেৰা পানী সেৱন কৰিবলগীয়া আছে যাৰ ফলত আমাৰ স্থানীয় মানুহ বিভিন্ন ধৰণৰ অসুস্থতাত পৰিবলগীয়া হৈছে গতিকে আমি এই বিষয় লৈ আমি বিভাগীয় কৰ্তৃপক্ষক আমি বহুবাৰ আবেদন নিবেদন কৰিছিলোঁ কিন্তু আমাক বৰ্তমানলৈকে আমাৰ সুফল নাপালোঁ গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক লগতে স্থানীয় বিধায়ক মহোদয়ক আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ অনতিপলমে আমাৰ এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বামুনি পথাৰ পানী যোগান আঁচনিটো মেৰামতি কৰক আৰু অন্যথা আমাক মাৰি পেলাওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ